ভিডিঅ'টো বনাই থোৱা হ'ল কেইদিনমানো, কিন্তু আপলোড কৰিব পৰা নাছিলোঁ, টুকুৰা টুকুৰিকৈ বনোৱা গৈছিল আৰু এডিটিং কৰিবৰ মানে সময় পোৱা নাছিলোঁ। এতিয়াহে কৰিলোঁ, মানে আজি আপলোড কৰিম এডিটিং কৰি কিনে। আৰু এয়া ভাত খোৱাৰ দৃশ্য, মানে বিয়াৰ ঘৰত পেণ্ডেলত সোমাই বহিয়ে মানে ভাত খাবৰ কাৰণে মাতিলে, আহিলোঁ ভাত খাবৰ কাৰণে। আমি চাৰিজন একেলগে বৈছোঁ, ল'ৰাটো বৈছে আৰু ইয়াতে মানে ভাত খোৱাৰ ব্যৱস্থা কৰিছে। গৰীব ঘৰৰ যদিও বিয়াখন কিন্তু বহুত ধুনীয়া হৈছে, মানে বহুত ভাল লাগিছে আৰু বিয়াখনত গৈ। ভাত পানী দি আছে আৰু এতিয়া ভাত দিব। সেই মানুহজনেও মানে খোৱা নাছিলে, আমাকে ৰখি আছিলে। ওচৰতে বিয়া হয়, এই বিয়াখন মানে আমাৰ ঘৰৰ পৰা 3-4 ঘৰ গ'লে হয় আৰু মানে ভতিজা ছোৱালী বুলি ক'লেও ভুল নহয়, ভতিজা ছোৱালীৰে বিয়া। কিন্তু ছোৱালীজনীও মানে কইনাজনীও বহুত ধুনীয়া, হাঁহিমুখীয়া, সেনেকুৱা হ'লে একচুৱেলি ভাল লাগে। আৰু এতিয়া ভাত বিতৰণ কৰি আছে, এয়া চাওকচোন। মই মানে ভিডিঅ'টো মুখখন দেখুৱাব মানে মানা কৰিছিলে, সেইকাৰণে আধাৰ পৰা দিছোঁ। তথাপিতো মানে অলপ অলপ উঠিছে আৰু মানে ভিডিঅ'ত সকলোৱে মানে কেমেৰাৰ সন্মুখত আহিবৰ কাৰণে অলপ টানো পাই দিয়কচোন। সেইটো মানে বেয়া পাই লাভো নাই। আৰু এয়া দালি ভগাই আছে ল'ৰাজনে, এই দেখিছেনে মই কেমেৰাটো ঘূৰাই দিয়াৰ লগে লগে কেনেকুৱা কৰিছে। দালি ভগাই দিছোঁ, ওচৰৰে ল'ৰা হয় আৰু খুৰী বুলি মাতে, ভতিজা ল'ৰা বুলি। তাৰপিছত এতিয়া মাংস ভগাই আছে। ভাত পানী খাই মেলি আহি আকৌ মানে কইনাৰ ৰভাতলিত বহিছোঁ। বহি কিনে অকণমান সময় থাকিম আৰু তাৰপিছত আকৌ মানে ঘৰলৈ যাম। বহি থকা মুহূৰ্তত অকণমান ভিডিঅ'টো বনাইছিলোঁ আৰু পেণ্ডেলৰ ডেক'ৰেশ্যনটো বহুত ধুনীয়া লাগিছে। যদিও মানে গৰীব ঘৰৰ ছোৱালীৰ বিয়া, বহুত ভাল লাগিছে আৰু বহুতখিনি মানুহ আহিছে। আৰু এয়া ৰাতিৰ দৃশ্য অকণমান উঠাইছোঁ, মানে যেতিয়া দৰা আহিছিলে সেইখিনি সময়তে। এয়া দৰা কোনজন মই ধৰিব পৰা নাই, কিন্তু ভিডিঅ'টো দূৰৰ পৰা বনাইছোঁ আৰু